5 নম্বৰটো চোৱা এইটো যেন আনফেমিলিয়াৰ ৱৰ্ড এটা ধুনীয়াকৈ লিখি দিছোঁ সিটো চোৱা কি দিছে সিটো হোৱাট ইজ দ্য নমস্কাৰ সকলোকে পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আজি মৰমৰ ছাত্ৰ ছাত্ৰীসকল লগতে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজি আমি এটা নতুন চেপ্টাৰ আলোচনা কৰিম ইংৰাজী পাঠ্যপুথি ক্লাছ 6ৰ লেসন নম্বৰ 3 এ কিউৰিয়াছ মাইণ্ড এই চেপ্টাৰটোৰ আলোচনা কৰিম আলোচনা কৰাৰ প্ৰথমতে ইয়াতে কি দিয়া আছে সায়েন্স হেজ কন্ট্ৰিবিউটেড গ্ৰেটলি টু আৱাৰ ডেইলি লাইফছ আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ কি আছে বহুত অৱদান আছে তোমালোকে সন্মতি প্ৰকাশ কৰা নে এনেকৈ সুধিছে আৰু তলত দিয়া ফটোখন চাব দিছে এইকেইখন আটাইকেইজনে হৈছে প্ৰকৃত বৈজ্ঞানিক বুজি পাইছানে প্ৰকৃত বৈজ্ঞানিক ইয়াতে তিনিটা বক্স দিয়া আছে দুটা বক্স দিয়া আছে এই দুটা বক্সৰ পৰা কোনজন বৈজ্ঞানিক কোনজন হয় এইটো তোমালোকক লিখিবলৈ কৈছে সব সব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথমতে দেখিছেনে এইটো এইজন হ'ল প্ৰসিদ্ধ এজন কি ভাৰতীয় চিকিৎসক তেওঁজন ভাৰতৰ চিকিৎসক তেওঁৰ নাম হ'ল সশ্ৰুতক তেওঁ সশ্ৰুতক ক'ত আছে চোৱাচোন ইয়াত লাষ্টত আছে চোৱা সশ্ৰুতক আৰু তেখেতৰ মই অলপ বিষয়ে কৈ দিছোঁ তেওঁ এজন ভাৰতৰ প্ৰসিদ্ধ চিকিৎসকৰ লগতে চিকিৎসাশাস্ত্ৰৰ পিতা তাৰমানে আমাৰ যিটো চিকিৎসাশাস্ত্ৰ আছে তাৰ পিতা বুলি কোৱা হয় তেওঁ সৰ্বপ্ৰথম কি হৈছে সাৰ্জাৰী কৰিছিল ফাৰ্ষ্ট সাৰ্জাৰী কোনে কৰিছিলে এখেতে কৰিছিলে সশ্ৰুতকে ফাৰ্ষ্ট কি কৰিছিলে সাৰ্জাৰী কৰিছিলে নেক্সট দ্বিতীয়জন কোন হয় কোৱাচোন দ্বিতীয়জন কোন হয় ইয়াতে চোৱা ইয়াতে তোমালোকক গোটেইকেইটা অপশ্যন দিয়া আছে দ্বিতীয়জন হ'ল আৰ্যভট্ট দ্বিতীয়জন কোন হয় আৰ্যভট্ট হয় দ্বিতীয়জন হয় আৰ্যভট্ট কি এজন বিজ্ঞান শাস্ত্ৰৰ লগত জড়িত তেখেতে শূন্যৰ আৱিষ্কাৰ কৰিছিল এতিয়া 3 নম্বৰ পিক্সেল এইটো পিক্সেল এখেত কোন হয় এখেত হ'ল আমাৰ ৰমানুজন ঠিক আছে শ্ৰীনিবাস ৰমানুজন ইয়াতে আছে অপশ্যন ইয়াতে আছে এইটো হয় শ্ৰীনিবাস ৰমানুজন তাত ইয়াতে লিখি দিবা 3 নম্বৰটো ইয়াতে লিখি দিবা ঠিক আছে এখেতৰ বিষয়ে মই তোমালোকক কৈ দিছোঁ এজন অসাধাৰণ গণিতজ্ঞ হয় যিয়ে অল্প বয়সতে জটিল গণিতৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল ঠিক আছে তাৰপিছত তেওঁ কি ক্ষেত্ৰত কাম কৰিছিল মানে তেওঁ যিবিলাক ৱৰ্ক আছে কাম আছে সেইবিলাক এতিয়াও মানে গণিতত বহুত দৰকাৰী তাৰপিছত নেক্সট এইজন কোন হ'ব কোৱাচোন এইজন হ'ব এইজন হ'ল এইটো CV ৰমন ইয়াত লিখি দিবা CV ৰমন ঠিক আছে CV ৰমন হয় এখনৰ বিষয়ে মই তোমালোকক অলপ কৈ দিছোঁ এখেতে ৰমনৰ প্ৰভাৱ আৱিষ্কাৰক হয় ৰমনৰ যিটো প্ৰভাৱ সেইটো আৱিষ্কাৰ কৰিছিলে যাৰ বাবে তেওঁ 1930 চনত নোবেল বঁটা পাইছিলে আৰু তেওঁ লাইট সায়েন্স লাইট সায়েন্সত কি কৰিছিলে কাম কৰিছিলে তাৰপিছত নেক্সট ছবিটো চোৱা এই ওমেন এখেত হ'ল আমাৰ কমলা শুনি ফাৰ্ষ্ট ওমেন সাইণ্টিষ্ট হয় ভাৰতৰ প্ৰথম মহিলা বৈজ্ঞানিক ঠিক আছে আৰু তেখেতে মানে উচ্চ শিক্ষা লাভ কৰিছিলে গণিত শাস্ত্ৰৰ ক্ষেত্ৰত আৰু পুষ্টি বিজ্ঞান বুলি এটা বিজ্ঞান শাখা আছিলে তাতে তেওঁ কাম কৰিছিল সো এইটো হ'ব ইয়াতে কমলা শুনি ইয়াত লিখি দিবা তাৰপিছত এইটো আমি সবেই জানো মিছাইল মেন আৰু লগতে আমাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তেখেতে এতিয়া নাই আমাৰ মাজত তেখেতে বিজ্ঞানৰ ক্ষেত্ৰত বহুত মানে অৱদান আগবঢ়াইছিলে সেয়ে তেখেতক মিছাইল মেন বুলিও জনা যায় তেখেতৰ নাম হৈছে APJ আব্দুল কালাম এইটো হ'ব 6 নম্বৰত এইটো হ'ব ইয়াত লিখি দিবা APJ আব্দুল কালাম সো এতিয়া আমি পাঁচটো অলপ আলোচনা কৰিম ইয়াতে ধুনীয়াকৈ মই সাৰাংশটোৱে কৈ দিম তোমালোকক এটা অৰ্গ নিকিতা আৰু এজনী আছে তেখেতৰ বিষয়ে লৈ অৰ্গ নিকিতা আৰু মীৰা এখেত তিনিটা কথা বতৰাখিনি মই তোমালোকক অসমীয়া ধুনীয়াকৈ বুজাই দিম তোমালোকে নিজে পঢ়ি ল'বা মই ইমান পঢ়ি নাথাকোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব মই গোটেইখিনি এটা সাৰাংশ তোমালোকক এতিয়া বুজাই দিম তোমালোকে ভালদৰে শুনি যোৱা আৰু লগতে তাৰপিছতে আমি কুৱেশ্যন আনচাৰ যিখিনি এক্টিভিটি আছে সেইখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক কৰি দেখুৱাম আমি পাঠটোৰ অলপমান চামাৰী আমি এছামিছত ব্যাখ্যা কৰিম কিউৰিয়াছ মাইণ্ড মানে হৈছে এটা কৌতূহলী মন ঠিক আছে এই কৌতূহলী মন এতিয়া তিনিটা মানে কি আছিলে মই পিকচাৰ যে দেখিছা তিনিজনী ছবি যে আঁকি আছে ছবি আঁকিজন হৈছে নিকিতা আৰু নিকিতাৰ আৰু ভায়েক হৈছে আপোনাৰ কি অৰ্গ আৰু মীৰা এজনী এটা চৰিত্ৰ আছে এই পাঠটোত ঠিক আছে এতিয়া নিকিতা ছবি অঁকাত ব্যস্ত আছিল ব্যস্ত থাকোঁতে অৰ্গয়ে বহু প্ৰশ্ন সুধি তেওঁক বিচলিত কৰিছিল কাক বিচলিত কৰিছিল বায়েকক মীৰাই কয় যে প্ৰশ্ন সোধা আৰু কৌতূহলী হোৱা মীৰা আন এটা চৰিত্ৰ মীৰা হ'ল নিকিতাৰ চিনাকি বান্ধৱী মীৰাই তাৰমানে কি কৈছিলে
আহি যায় মানে প্ৰথমতে তাই যেতিয়া ছবি আঁকি থাকে তেতিয়া অৰ্গই মানে মীৰাক সোধে তুমি যে এইটো সূৰ্যৰ ছবিটো আঁকিছা সূৰ্যৰ পোহৰটো কিয় ৰঙা হৈছে সূৰ্যৰ পোহৰটো ৰঙাটো বেলেগো হ'ব পাৰি লাগিছিল এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে তাৰমানে অৰ্গয়ে তেতিয়া উত্তৰ দিব পৰা নাছিলে নিকিতাই উত্তৰ দিব নোৱাৰি মীৰাৰ ওচৰত গৈছিলে বুজি পাইছেনে তাৰপিছত মীৰাই কি বুলি কৈছিলে প্ৰশ্ন সোধা কৌতূহলী হোৱা ভাল কথা কাৰণ কৌতূহলীয়ে নতুন পথৰ মানে আৱিষ্কাৰৰ পথ খোলে মীৰাই তেওঁলোকক চি ভি ৰমনৰ কথা কৈছিল আৰু 1921 চনত চি ভি ৰমনে এখন জাহাজত ভ্ৰমণ কৰোঁতে সুধিলে সাগৰখন নীলা কিয় দেখা যায় এই প্ৰশ্নৰ উত্তৰ বিচাৰোতে তেওঁ প্ৰকাশৰ বিকিৰণ স্পেক্ট্ৰিং অফ লাইট সম্পৰ্কে গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিছিল এই ঘটনাটোক ৰমন প্ৰভাৱ বা ৰমন ইফেক্ট বুলি কোৱা হয় আৰু 28 ফেব্ৰুৱাৰীত জাতীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় এইখিনি পাঠটো তোমালোকৰ আছে মীৰা আৰু নিকিতা নামৰ তিনিটা চৰিত্ৰৰ মাজেৰে কথা প্ৰসংগ চলি আছিল আৰু সেই চলি থাকোঁতে বিখ্যাত বিজ্ঞানী চি ভি ৰমনৰ কথা তেওঁলোকসকলে মানে আলোচনা কৰে আৰু মীৰাই মানে আলোচনা কৰে মীৰাই 1978 চনত শিক্ষা লাভ কৰাৰ কথা কয় আৰু 1929 চনত ৰমনে নোবেল প্ৰাইজ পোৱাৰ কথা কয় বুজি পাইছে এইখিনিয়ে মূলতঃ সাৰাংশ মূলতঃ এই পাঠটোৱে বিজ্ঞানৰ ওপৰত কৌতূহল আৰু বিজ্ঞানৰ দিহা নিৰ্বাহ কেনেদৰে আমাৰ দৈনন্দিন জীৱনত সহায় কৰে সেই কথা বৰ্ণনা কৰিছে আৰু ইয়াত কি আছে এটা অংশত কি আছে নিকিতা আৰু বন্ধুৰ মীৰাক চিনাকি কৰি দিছিলে তেওঁলোকে নতুন কথা জানিবলৈ সদায় আগ্ৰহী হৈ আছিলে তেওঁলোকৰ কথোপকথন আৰু একেলগে কৰা কামৰ জৰিয়তে তেওঁলোকে বিজ্ঞানৰ বিভিন্ন মজাদাৰ তথ্য পৰিঘটনাৰ বিষয়ে জানে এই লেচনটোৰ জৰিয়তে যেনে চি ভি ৰমন এপিজে আব্দুল কালাম এইবিলাকৰ বিষয়ে জানে মূলতঃ মই এই ভিডিঅ'টো তোমালোকক কুৱেশ্যন এনচাৰৰ প্ৰতি বেছি গুৰুত্ব দিছোঁ তোমালোকক ক্লাছ টিচাৰে এই লেচনটোৰ বিষয়ে আৰু অধিক ধুনীয়াকৈ তোমালোকক বুজাই দিব মই মূলতঃ কুৱেশ্যন এনচাৰ গোটেইকেইটা কৰি দিম তোমালোকক বুজি পাইছানে এই গল্পটোৱে দেখুৱায় যে কৌতূহল আৰু একেলগে কাম কৰিলে শিক্ষাটো যে আনন্দদায়ক আৰু উপভোগ্য হয় সেই বিষয়ে আমাৰ এই লেচনটোত মেইনলি গুৰুত্ব অৰ্পণ কৰিছে আশা কৰিছোঁ তোমালোকে চেপ্টাৰটো কিছু চামাৰি বুজি পালা এতিয়া আমি কুৱেশ্যন এনচাৰ কৰিম কি দিছে 1 নম্বৰ এটো চোৱা 1 নম্বৰ এটো হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট মীৰাই কোনগৰাকী বৈজ্ঞানিকৰ বিষয়ে প্ৰথমতে আহি কৈছিলে চ' এনচাৰকেইটা মই লিখি দিছোঁ তোমালোকে চোৱা এনচাৰটো হ'ব এইটো দ্য চাইণ্টিষ্ট ডেট মীৰা টকিং এবাউট ইজ কি আছিলে চন্দ্ৰশেখৰ ভেনকাটা ৰমন অৰ্থাৎ চি ভি ৰমন এই এনচাৰটো তোমালোকে লিখি দিবা বি নম্বৰটো চোৱা হোৱাট ৱাজ দ্য নেম অফ দ্য গিভেন এণ্ড টু দ্য ডিস্কভাৰী মেড বাই দ্য চি ভি ৰমন এইটো কি ডিস্কভাৰ কৰাৰ কাৰণে দিছিলে এইটো হ'ব আপোনাৰ কি ডিস্কভাৰী ৰমান ইফেক্ট এইটো তাৰ নেম এইখিনি তোমালোকে এনচাৰটো কৰি দিবা তাৰপিছত তোমালোকে চিটো চোৱা চিটো মই ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ চিটো চোৱা কি দিছে চিটো হোৱাট ইজ দ্য root of many discoveries and invention to give the root of many discoveries and invention is identified a curiosity to like likhi diba the number to leswa ধুনীয়াকৈ মই লিখি দিছোঁ তোমালোকে in which year did C V Raman got বা win the Nobel Prize কিমান চনত পাইছিলে 1930 চনত পাইছিলে চেপ্টাৰটো ধুনীয়াকৈ দি দিয়া আছে কিমান চনত পাইছিলে 1930 চনত এই নম্বৰ কুৱেশ্যনটো চোৱা এই নম্বৰ কুৱেশ্যনটো তোমালোকে এইখিনি অৰ্গ আছ নিকিতা হোৱাই ডু দ্য টুইংগেল মানে তৰাবোৰ কিয় জিলিকে এইখিনি ধুনীয়াকৈ তোমালোকে লিখিবা কিউৰিয়চিটিৰ কথাখিনি ধুনীয়াকৈ লিখি দিবা তাৰপিছত 5 নম্বৰটো চোৱা 5 নম্বৰ চৰি এফ নম্বৰটো চোৱা এফটো মই এনচাৰটো দি দিছোঁ এফ নম্বৰ এনচাৰটো হৈ দিব অৰ্গ এণ্ড নিকিতা would keep in mind that no question is silly if it comes from curiosity. Even simple question can lead to great discoveries. সৰু প্ৰশ্নৰ দ্বাৰাই ডাঙৰ কি হ'ব পাৰে বস্তু আৱিষ্কাৰ হ'ব পাৰে বুলি দিছে 2 নম্বৰটো চোৱা say whether the following sentence are true or false শুদ্ধ true মানে শুদ্ধ নে অশুদ্ধ তোমালোকক ক'ব দিছে Nikita knew why the color of the sky changes in different times. মানে আকাশৰ ৰংবোৰ মানে কিয় চেঞ্জ হৈ আছিলে বিভিন্ন ধৰণৰ ৰঙত সেইটো বুলিছে এইটো একদম শুদ্ধ নহয় নিউ মানে জানে নেকি নেকি নাজানিছিল সেইকাৰণে মীৰা সহায় লৈছিল গতিকে এইটো ফলছ হ'ব এইটো তোমালোকে কি দিবা ফলছ দিবা এইটো এফটো হ'ব এইটো হ'ব ফলছ ঠিক আছে এইটো ফলছ হ'ব তাৰপিছত এইটো কি দিছে নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ
on 28 February এটো শুদ্ধ হ'ব তো CB Roman was born in Kolkata এটো শুদ্ধ হ'ব নেকি এটো শুদ্ধ নহয় তাৰপিছত Roman was not good in his studies পঢ়াত Roman ভাল নাছিলে নেকি ভাল আছিলে গতিকে এটো শুদ্ধ হ'ব Roman breathed his last on November ইমান তাৰিখে Romanৰ মৃত্যু হৈছিলে yes এটো শুদ্ধ ব্ৰিথ মানে উশাহ লৈ শেষ নিশ্বাস ত্যাগ কৰা বুলি কয় এটো তাৰপিছত Mira was happy about Orgo asking question happy asile niki na Mira to khong uthi gesile irritated feel hoy gesile বিভ্রান্তিত পৰি গৈছিলে ইমান কোৱেশ্চন কৰি থাকে বুলি অৰ্গই সো এটো অশুদ্ধ হ'ব এটো ৰাইট সাইড দিয়া ট্ৰু হ'ব আৰু কাটা সাইড দিয়া ফলস হ'ব নেক্সট 3 নম্বৰটো শুদ্ধটো টিক মাৰ্ক দিব দিছে ৰমন was awarded the ভাৰত ৰত্ন মনোযোগ দিবা ভাৰত ৰত্ন বুলি কৈছে ভাৰত ৰত্ন কিমান চন পাইছিলে 1954 চনত তাৰপিছত দিছে CB Roman won the Nobel Prize for কি কাৰণে Roman effectৰ কাৰণে এটা জাহাজেৰে গৈ আছিল তেতিয়া যে চাইছিলে এটো লেসনটো ধুনিয়াকৈ দিয়া আছে তাৰপিছত দিয়া আছে CB Roman was born on এটো অপচন 1 টো হ'ব তিৰুভানাই কাল্লাভাল এটো হ'ব তাৰপিছত চোৱা নেশনাল সায়েন্স ডে এটো কি কাৰণে অবজাৰ্ভ কৰা হয় এটো কমৰেড the discovery of Roman effect তাৰপিছত কি নিকিতা পেইন্ট ইন দ্য স্কাই কি কালার স্কাই পেইন্ট কৰি আছিল ৰেড কালাৰত সো ৰেড কালাৰ আছে অপচন 3 আছে যেটা হ'ব তাৰপিছত চোৱা ইয়াত 6 নম্বৰটো চোৱা 6 নম্বৰটো তোমালোকক ইয়াতে লেসনটো কমপ্লিট কে পঢ়িব দিছে আৰু দা টাইমলাইনটো লিখিব দিছে সো ৰমান কেইমান চনত জন্ম পাইছিলে 1938 চনত ক'ত জন্ম পাইছিলে এটো তোমালোক পাই গলা তাৰপিছতে এতিয়া তোমালোকক দিছে 1939 চনত কি হৈছিলে 1939 চনত তেখেতে নোবেল প্ৰাইজ পাইছিলে আৰু 1959 চনত কি প্ৰাইজ পাইছিলে ভাৰত ৰত্ন এৱাৰ্ড পাইছিলে সো এটো তোমালোকে 1939 চনত কি পাইছিলে এটো তেখেতে 1939 চনত নোবেল প্ৰাইজ লিখি দিয়া তাৰপিছতে 1954 চনত কি হৈছিলে 1954 চনত তেখেতে কি পাইছিলে এটো ভাৰত ৰত্ন হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড ভাৰত ৰত্ন পাইছিলে ঠিক আছে আৰু 1970 চনত কি হৈছিল লাস্ট ব্ৰেথ কৈছিলে লাস্ট লিখা আছে এটা তোমালোকে চাব পাৰা লাস্ট ব্ৰেথ ধুনিয়াকৈ দিছে অপচন ইয়াত ধুনিয়াকৈ তোমালোকে দিয়া আছে এইটো হি লাস্ট ব্ৰেথ অন হিজ 1973 এখিনি লিখি দিলে হ'ল লাস্ট ব্ৰেথ এখিনি হিজ লাস্ট ব্ৰেথ লিখি দিলে হ'ল ইয়াত তোমালোকে লিখি দিবা ইয়াত লাস্ট ব্ৰেথ চেছ তাৰপিছত নেক্সট আমি 5 নম্বৰটো চাম 5 নম্বৰটো চোৱা এটা যেন আনফেমিলিয়াৰ ওয়ার্ড আনফেমিলিয়াৰ বা নট ফেমিলিয়াৰ দেখিছেনে নট ফেমিলিয়াৰ দি আছে ওয়ার্ডটা মই লিখি দিছো ইয়াতে কিতাপৰ পৰা বাছি লৈছো কমপ্লিকেটেড ডিকশনাৰী চাই মিনিংটো লিখি দিছো ইনভলভিং মেনি ডিটেইলস ডিফিকাল্ট টু আন্ডাৰস্ট্যান্ড তাৰপিছত দিয়া আছে টু এনকাৰেজ টু গিভ সাপোর্ট এটো মানে ডিকশনাৰীৰ পৰা মই মিনিংটো লিখি দিছো তাৰপিছত নেক্সট ওয়ার্ডটো হৈছে কিউৰিয়াছ এটো ইয়াত দিয়া আছে তোমালোকে চাই লোৱা তাৰপিছত এক্সপ্লোৰ এটো ধুনিয়াকৈ মই দি দিছো এটো কমা দিয়ে থাকিলে দুটা মিনিং দি দিছে মানে দুটা মিনিং সো 6 নম্বৰটো এটো ফ্রেম এ সেন্টেন্স অফ ইয়োর ওন বাই ইউজিং ইচ ওয়ার্ড হ্যাভ লিস্টেড ইন দা টেবুলৰ লিস্টেড থকা যেগুলো মইটো দিছো তোমালোকে এখিনি ধুনিয়াকৈ লিখি লবা তাৰপিছতে ফাইন্ড দা ওয়ার্ড রাইট ডাউন সিনোনিমস ওয়ার্ড লিখিব দিছে সো মই গিটা তোমালোক সিনোনিমস ওয়ার্ড এটা লিখি দিছো তোমালোকে চাবা ব্রেক মই বহুত পঢ়ি দি নাথো ভিডিওটো বহুত দীঘল হৈ যাব এটো ৰিনোভেট মানে কি ৰিফ্ৰেশড এনেকে এসেনশিয়াল মানে কি crucial বা vital বা necessary ঠিক তেনেকুৱা আৰু তাৰপিছত টু ডিসকভাৰি মানে কি ব্ৰেক থটস মানে ব্ৰেক ডিসকভাৰি লিভ ইনোভেশন ইত্যাদি তাৰপিছত 8 নম্বৰটো দিছে ৰিড দা কনভাৰসেশন এটো অৰ্গ আৰু অৰ্গৰ মাকে দুইটা মিলে কনভাৰসেশন এটা কৰিছে হাউ ক্যান আই নো এবাউট সায়েন্টিস্ট ফ্ৰম এৰাউণ্ড দা ওয়াৰ্ল্ড কেনেকৈ জানিব পাৰিম সায়েন্টিষ্টৰ বিষয়ে গোটেই বিশ্বৰ ভিতৰত দেখি ধুনীয়াকৈ দিছে মাকে কিহত কৈছে লাইব্ৰেৰী মানে পঢ়িবলৈ সাজেষ্ট কৰিছে তাৰপিছতে ওকে লেট মি গো ফাৰ্স্ট লাইব্ৰেৰী যাব তাৰপিছত কৰিব মাকে ইছিৰ বুলি কৈছে তাৰপিছত এই থমাস এলভা এডিসন একেটাৰ বিষয়ে অলপমান লিখি দিছে ইয়াতে বি নম্বৰটোত তোমালোকে ধুনীয়াকৈ লাউডলি পঢ়িবা থমাস এলভা এডিসন বিকম এ গ্ৰেট ইনভেন্টৰ ডিউ টু চাৰ্টেন qualities in him he was eager to learn new things এটাটো নতুন বস্তু জানিবৰ কাৰণে কিউৰিয়াসিটি আছিল তাৰপিছতে এখিনিৰ পিছতে এটা ধুনীয়াকৈ এইটা কেইটামান সাপোর্টিং ইনফরমেশন দিছে এই ইনফরমেশনটোৰে প্যাৰাগ্ৰাফ লিখিব দিছে মই ধুনীয়াকৈ তোমালোকক প্যাৰাগ্ৰাফটো লিখি দিছো তোমালোকে এই প্যাৰাগ্ৰাফটো জোৰে পঢ়িবা যেটা টিচাৰ তথা তোমালোকৰ মা দেউতা গাৰ্জেন অভিভাৱকে এই বস্তুখিনি
চাব পাৰে তোমালোকে শিক্ষকৰ এই বস্তুখিনি লিখাত সহায় ল'বা মই ধুনীয়াকৈ থমাছ এডিচনৰ লিখি দিছোঁ তোমালোকে এইখিনি ধুনীয়াকৈ লিখি লোৱা ইয়াৰ পিছত আমি আলোচনা কৰিম ইয়াৰ পিছত আলোচনা কৰাৰ আগতে তোমালোকে এটা কথা কওঁ প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া লগতে লাইক বাটনটো ক্লিক কৰি দিয়া তোমালোকে ভিডিঅ'টো চোৱা ঠিকে ভিডিঅ'টো লাইক কৰি নিদিয়া গতিকে লাইক কৰি দিয়া তাৰপিছত এখন নটিচ দিছে এইটো ৰামপুৰ এমবি কলেজ গোলাঘাটৰ পৰা নটিচ এখন দিছে দ্য নেশ্যনেল ছায়েন্স ডে উইল বি অবজাৰ্ভ অন ফেব্ৰুৱাৰী 28 তাৰিখে অবজাৰ্ভ কৰা হ'ব স্কুলত কি নেশ্যনেল ছায়েন্স ডে এভৰি ষ্টুডেণ্ট ইজ হিয়াৰ আস্কড টু প্ৰিপেয়াৰ স্পীচ অন science in everyday life and deliver the speech in his or respective classroom in the presence of the class teacher that day মানে যিদিনাখন নেশ্যনেল ছায়েন্স ডে আছে যোন 21 তাৰিখে দিছে নহয় 28 তাৰিখে নেশ্যনেল ছায়েন্স ডে গতিকে সেইদিনাখন স্পীচ দিবৰ কাৰণে কৈছে কিহৰ ওপৰত এইটো টপিকটো হৈছে ছায়েন্স ইন এভৰিডে লাইফ বিজ্ঞান দৈনন্দিন জীৱনত বিজ্ঞানৰ বিষয়ে লিখিব দিছে চ' এইটো ফিল আপ কৰিব দিছে তোমালোকে অন দ্য অকেশ্যন অফ কি হ'ব এইটো লিখি দিবা অন দ্য অকেশ্যন অফ 28 February কি আছে সায়েন্স ডে ন্যাশনাল সায়েন্স ডে বুলি লিখিবা ইয়াত লিখিবা এইটো বস্তুখিনি ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা ইয়াত লিখি দিবা এভৰি ষ্টুডেণ্ট উইল প্ৰিপেয়াৰ কৰিব লাগিব এ স্পীচ অন সায়েন্স ইন এভৰিডে লাইফ এইখিনি বস্তু ইয়াত লিখি দিবা তাৰপিছত ইয়াতে এটা অৰ্গ মেইল কৰিছে কালৈকে মিৰালৈকে ইমেইল তোমালোকে মেইল কৰি পাইছানে জিমেইল এইটো তোমালোকে মোবাইলতে কৰিব পাৰিবা বা লেপটপৰে কৰিব পাৰি জিমেইল কেনেকৈ কৰে ৰিকুৱেষ্ট ফৰ হেল্প টু প্ৰিপেয়াৰ এ স্পীচ দিব দিছে এইটো হেল্প বিচাৰিবে এনেকৈ মেছেজ কৰিছে আৰু এই মেছেজটো কেনেকৈ ৰিপ্লাই দিয়ে সেইটো বিষয়ে তোমালোকে ইয়াত এনেকৈ হোমৱৰ্ক থাকিল এইটো হোমৱৰ্ক দিল থাকিল তোমালোকে নিজে কৰিবাচোন এইটো মোবাইলতে পাই যাবা তোমালোকে কেনেকৈ ৰিপ্লাই দিবা ৰিপ্লাই হিণ্টছকেইটা তোমালোকে ইয়াতে দিয়ে আছে উইথ ৰিগাৰ্ড মিৰা ছাবজেক্ট আহিব ইমেইল কৰিলে তোমালোকে ছাবজেক্ট বুলি আহি যাব চবখিনি আহি যাব ছাবজেক্ট বুলি আহিব তাৰপিছত কম্প'জ মেছেজ বুলি আহিব কম্প'জ বুলি আহিব তোমালোকে মেছেজটো লিখি এটা চেণ্ড কৰি দিলে আকৌ গুচি যাব এইকাৰণে এইটো হ'ল ৰিপ্লাই কৰা চিম্বল এইখিনি আছিলে এইটোত তোমালোকে এইটো নিজে লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম এইটো 10 নম্বৰটো এইটো বি ভাৰ্বৰ 10 নম্বৰ এখিনি পঢ়ি চাবা পঢ়ি লৈ তোমালোকে ইয়াতে নাও ফিল দ্য ব্লেংকছ উইথ দ্য এপ্ৰপ্ৰিয়েট বি ভাৰ্ব বৰাবৰ ইজ এপ্ৰপ্ৰিয়েট এই গোটেইকেইটা মই বহুৱাই দিছোঁ চোৱা বি ভাৰ্ব কি প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত বি ভাৰ্ব কি কোৱাচোন এম তাৰপিছত ইজ আৰু কি আছিলে আৰ এম ইজৰ এইকেইটা হ'ল প্ৰেজেণ্টৰ ক্ষেত্ৰত বি ভাৰ্ব আৰু আপোনাৰ পাষ্ট পাৰ্টিচিপলৰ ক্ষেত্ৰত কি হ'ব বিন হ'ব আৰু বিং কেতিয়া হ'ব বিং হ'ব প্ৰেজেণ্ট পাৰ্টিচিপলত চ' ইয়াতে কি হ'ব মিতা এণ্ড ৰমন কি হ'ব মাই ক্ল'জ ফ্ৰেণ্ড ইয়াতে হ'ব আৰ কি হ'ব আৰ হ'ব আৰু তাৰপিছত নেক্সট কি দি আছে মিতা ইজ হ'ব মিতা ইজ ৰোমেন্স নটবৰ তাৰপিছত ইয়াতে কি হ'ব আইৰ লগত সদায় বিভাগ কি হ'ব এম হ'ব আই এম ইন ৰেগুলাৰ টাচ উইথ টেম হ'ব তাৰপিছত দে ৱেৰ হ'ব ইয়াত ৱেৰ উইথ মি য়েষ্টাৰডে হ'ব তাৰপিছতে কি আছে উই ৱেৰ হ'ব উইৰ লগত সদায় ৱেৰ আহিব উই ৱেৰ very happy to visit a park together so 11 number to look at the picture and read the sentence given beside it eta picture kon sai eta sentence ni poribo dise tumloke porha poriloi ki etu present continuous tense ki hoy ekhini olo bujai dise tar bisot tumlok 13 number fill in the blanks dise nikita etu kuntu hobo has come hobo tar bisot has come to ki dise mira's house mira and nikita have watched hobo TV now what they have eaten over it have eaten snacks while watching TV so the box of taka word kita allowed koribor jore poribo dise aru yar ucharonবিলাক তোমালোকক নোটিস কৰিব দিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত লাহে কৈ পালে এটা নোবেল প্ৰাইজ মানে কি দিছে এখিনি ভাল কথা হয় নোবেল প্ৰাইজ কি হয় এই বিষয়ে অলপমান দিছে তোমালোকে এখিনি পঢ়ি লবা শিক্ষকৰ সহায় লবা তাৰ পিছতে অকমান ইয়াতে এটা কুৱেশ্যন এটা ৰৈ গৈছে এটো 19 নম্বৰ কুৱেশ্যনটো চোৱাচোন এটো তোমালোকক স্টেপ গিটা দি দিছে 1 2 3 4 and 5 6 টা স্টেপ দিছে এই স্টেপ খিনি ধুনিয়াকে জানি লৈ ইয়াতে তোমালোকক ধুনিয়াকে এই ড্ৰয়িং কৰিব দিছে ড্ৰয়িং কৰি তোমালোকক ইয়াতে কি কৰিব দিছে কালাৰ it and give it a name eta দিব দিছে কালাৰ কৰি ফেলে ধুনিয়াকে তোমালোকে এটা আকিবা কি কালাৰ সালাৰ কৰি দেখুৱাই দিবা সবনকল আজিলৈ এখিনিতে আছে লৰাছলিকল কোন মধ্যকল সকলো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সকলোকে থ্যাংক ইউ লাষ্টৰ বাবে ভিডিওটো চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিও মই প্ৰায় বনাই থাকিম তোমালোকে পটাপট চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ সকলোৰে দিনটো শুভ হওক